নমস্কাৰ প্ৰাগনিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ বিশেষ অনুষ্ঠানত মোৰ লগত এগৰাকী বিশেষ অতিথি উপস্থিত আছে তেখেতৰ নামটো কোৱাৰ পিছত চিনাকিৰ বিশেষভাৱে প্ৰয়োজন নাই আৰু অৱশ্যে নামটো তেখেতৰ মোৰ নামৰ সৈতে সাদৃশ্য আছে একেই নাম মাত্ৰ উপাধিটো বেলেগ দেৱজিৎ সাহা The winner is Devojit. दिल चुराने आ रहे हैं देवोजीत Come, let's rock! Hey, oh, बचना है हसीनों, लो मैं आ गया। आपने जो स्टाइल में गाया, I think you were fabulous. इतना हुनर है टैलेंट है बिल्कुल एक्सीलेंट तारे गिन गिन याद च तेरी मैं ताजा कराता नु रोक न पावा अखियां विचों गम दिया बरसाता नु ओ हो 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 ओ हो हो ओ हो हो ये इश्क तेरा तड़पा है 12 महीने से 12 तरीके से तुझको प्यार इतने अच्छे और मुश्किल गाने को अच्छा गाने के लिए एक अच्छा दिल चाहिए and you sung it from your heart. एक अजनबी हसीना से यूं मुलाकात हो गई कुछ ना कहो कुछ भी ना कहो मैं हूँ झुम 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 रू पकड़ घूमू बन के घुमरू मैं ये प्यारा गीत सुनाता चला मीलों चले जाना गाना हो पता सजनी पे दिल आ गया क्यों सजनी पे दिल आ गया सच कहना यारा दिल ना तोड़ना আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ সাহা এই মুহূৰ্তত উপস্থিত আছে প্ৰাগ নিউজৰ মজিয়াত আৰু দীৰ্ঘদিন বিৰতিৰ পিছত প্ৰাগ নিউজৰ দৰ্শকসকলে দেৱজিৎ সাহাক লগ পাব আজিৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে
দেৱজিৎ সাহাৰ মনৰ অনুভূতি মনৰ কথা আৰু দেৱজিৎ সাহাৰ গীত শুনাৰ সৌভাগ্য অৰ্জন কৰিব প্ৰাগ নিউজৰ দৰ্শকসকলে আজিৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে দেৱজিৎ তোমাক স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠানলৈ থ্যাংক ইউ আমি কথা পাতিম গীত শুনিম কিন্তু মই এটা বিশেষ গীত শুনিব বিচাৰিছোঁ অনুষ্ঠানৰ আৰম্ভণিতেই 2006 চনত দেৱজিৎ সাহা যেতিয়াই ভাৰতত এক সুনামিৰ সৃষ্টি কৰিছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলত যেতিয়া সুনামিৰ সৃষ্টি কৰিছিল দেৱজিৎ সাহা ঘূৰি আহিছিল আপোন ঘৰখনলৈ নিজৰ মাটিলৈ ভাৰত কণ্ঠ দেৱজিৎ সাহা তেতিয়া দেৱজিৎ সাহাৰ জজ ফিল্ডত এখন বিশাল সভা আয়োজন কৰা হৈছিল দেৱজিৎ সাহাক সম্বৰ্ধনা জনাবৰ বাবে আৰু দেৱজিৎ সাহাৰ গীতৰ অনুষ্ঠান উপভোগ কৰিবলৈ লক্ষ লক্ষ লোকৰ সমাৱেশ দেখিবলৈ পোৱা গৈছিল ঐতিহাসিক জজ ফিল্ডত আৰু সঁচাকৈ ঐতিহাসিক জজ ফিল্ডত যেন সেইদিনা এক ইতিহাস ৰচনা হৈছিল দেৱজিৎ সাহাৰ কণ্ঠত সেই বিখ্যাত গীতটি শুনিব বিচাৰিছোঁ যিটো গীত দেৱজিৎ সাহাই ভাৰত কণ্ঠ সন্মান লাভ কৰাৰ পিছত আপোন ঘৰখনৰ মানুহখিনিক সেই গীতটি উপহাৰ দিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটা বিখ্যাত গীতত দেৱজিৎ সাহাই কণ্ঠদান কৰিছিল সেই ঐতিহাসিক খণ্ডিত নিশ্চয় মই গীতটো দি ষ্টাৰ্ট কৰিম তাৰ আগতে মই অলপ কথা আকৌ খুজিছোঁ যে সেই গীতটো মই চুজ কৰিছোঁ চুজ কৰাৰ আগতে মই ভাবিছোঁ বিকজ ফাৰ্ষ্ট টাইম অসমত আহি অসমীয়া গীত গাম বুলি এটা প্লেন কৰাটো মই মোৰো এটা চেলেঞ্জ আছিল যে মই ভালকৈ এনেকুৱা এটা গান গাম যোনটো এটা গানত মানুহৰ মনত চুই যায় আৰু অসমীয়া সেন্টিমেন্ট যি গানৰ লগত মিলি আছে এনেকুৱা গান মই চুজ কৰিম বুলি ভাবিছিলোঁ আৰু এই গানটো যোনটো এতিয়া গাম মোৰ আটাইতকৈ শুনাৰ পিছতে ভাল লাগিছে সো মই সেইকাৰণে চুজ কৰিছোঁ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা আটাইতকৈ ফেমাছ সং আৰু কানেকশ্যন এইটো আছিল যে মই ভাবিছিলোঁ যে ফাৰ্ষ্ট অসমত গৈ মই ভূপেন দাৰ গোৱা এটা গান গাম সব মিলাই মেলি এই গানটো চুজ কৰিছোঁ আৰু সেই অনুষ্ঠানটো যে অৰ্গেনাইজ কৰিছিল আছু সদৌ অসম ছাত্ৰ সংস্থা তেখেতসকলকো মই বহুত ধন্যবাদ জনাওঁ কাৰণ সেই যে আয়োজন মানে ৰাইজেতো বিচাৰিছিল মোক বাট সেই যে অৰ্গেনাইজ কৰাটো ইমান ধুনীয়াকৈ যে অৰ্গেনাইজ কৰিছে সেইটো কাৰণে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এই গীতটি শুনিব বিচাৰিছোঁ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনম শুভ লগন এই জনমৰ কুমমালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা পুণ্য মোৰ বুকু হ'ল জেউকা পুৰা
সুন্দৰ গীত আৰু দেৱজিৎ তুমি দীৰ্ঘদিন বিৰতিৰ পিছত খুব সুন্দৰভাৱে গীতটিত গান কৰিছে ধন্যবাদ জনাইছোঁ মই থেংক ইউ আমি যিহেতু পুৰণি কথা পাতি আছিলোঁ প্ৰায় 12টা বছৰ আগৰ কথা পাতি আছিলোঁ এই মুহূৰ্তত দেৱজিৎ সাহা কেনেকুৱা নষ্টালজিক অনুভূতিত বিলীন হৈ পৰিছে হয়তো আমনি কৰিছে সেই দিনবিলাকৰ স্মৃতিয়ে কিছু পৰিমাণে সঁচাই মানে মই জাষ্ট ইয়াতে আহি মই কথা পাতিছিলোঁ যে সেই সময়ৰ যে এটা আন্দোলন এটা যে ফেষ্টিভেল সাৰেগামাৰ সময়ত যে হৈছিল সেই যে কি কয় আপুনি ক'লে চুনামি হৈছে সেই যে নৰ্থ ইষ্টত অসমত স্পেচিয়েলি যে চুনামিটো হৈছিল সেইটোৰ মানে এতিয়াও মানে কথা পাতিলে গুজবাম্পছ দিয়ে সঁচাই মানে এইটো এটা সপোন যেন লাগে মানে মোৰ অসম মোৰ চহৰ মোৰ টাউনত আহি মই এনেকুৱা ৱেলকাম বা এনেকুৱা আদৰণি মানে মোৰ সেইটো যেন সদায় এটা সপোন যেন থাকি যাব আৰু সপোনৰ নিচিনা লাগে এতিয়াও ভাবিলে চ' বহুত আদৰণি পাইছে বাট এনেকুৱা ধৰণৰ এটা হিষ্ট্ৰী হৈছে চ' সেইটো কাৰণে আকৌ মই সদৌ অসম ছাত্ৰ সন্থাক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ নেতৃত্বতে স্পেচিয়েলি উজ্জ্বল দাক আটাইতকৈ মৰমৰ দাদা মোৰ আৰু মই ভাবোঁ যে সেই মৰমটো সেই আশীৰ্বাদটো সেই ছাপৰ্টটো মোক এতিয়াও মই ৰাইজে মোক সেইকাৰণে বিচাৰে যে মই অসমত থাকোঁ বাট কৰ্মব্যস্ততাত মই বম্বেত থাকিব লাগে বাট যেতিয়া মই অসমত আহোঁ মই সদায় বিচাৰোঁ যে ৰাইজৰ মাজত যাম কিবা ফাংচনলৈ ক'ত বা মাতিলে মই ডেফিনেটলি যাব বিচাৰোঁ দেৱজিৎ আমি যদি সেই 2006 চনৰ বিশেষ দিনটোৰ কথা মই আনিব বিচাৰিছোঁ যিটো দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ জনতাই কেৱল টিভিৰ সন্মুখত বহি আছিল বিখ্যাত ৰিয়েলিটি শ্ব'ৰ মেগা ফাইনেল চাবলৈ আৰু যেতিয়া সেই অনুষ্ঠানৰ ফলাফল ঘোষণা কৰা হ'ল মোৰ এতিয়াও মনত আছে যে মাজনিশা গুৱাহাটীৰ ৰাজপথত হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছিল এক যেন উৎসৱমুখৰ পৰিৱেশ সমগ্ৰ অসমতে সেই বিশেষ দিনটোত তুমি কি ভাবিছিলা যে সঁচাকৈ সেই স্পিৰিট সন্মানটো ভাৰত কণ্ঠ সন্মানটো তোমাৰ খেললৈ আহিব নাহে এনেকুৱা ধৰণৰ কিমান তুমি নিজে কনফিডেণ্ট আছিল আচলতে সেই মুহূৰ্তত একচুৱেলি এটা সময়ৰ মানে এটা ষ্টেজত গৈ ফাইনেল ষ্টেজত যেতিয়া গৈছোঁ তেতিয়া মোৰ যে কণ্টেষ্টেণ্ট মানে কণ্টেষ্টেণ্ট আছিল সেই যে এটা কণ্ট্ৰভাৰ্চি চলি আছিল সেইটোৰ কাৰণে আৰু মই বহুত শান্তিপ্ৰিয় মানুহ সেইটো ৰাইজে ইমান দিনলৈকে বুজি পাইছে চাগে চ' সেই সময়ত মই মানে জিকা হাৰাৰ ঊৰ্ধে গুচি গৈছিলোঁ একচুৱেলি মই তেতিয়া খালি ভাবিছিলোঁ যে মোৰ জিকাটো মোৰ জয় হৈ গৈছে একচুৱেলি মানুহে ইমান ভাল পাইছে ইমান ছাপোৰ্ট কৰিছে আমাৰ ৰাইজে ইমান ছাপোৰ্ট কৰিছে আশীৰ্বাদ দিছে বাট ষ্টিল মই ভাবিছিলোঁ যে মই যদি জিকোঁ যোনে মোক ছাপোৰ্ট কৰিছে যিমান আশীৰ্বাদ দিছে মৰম দিছে সেই যে ভোট দিছে সেইটোৰ যাতে প্ৰেষ্টিজটো থাকে মই যদি জিকোঁ আৰু আদাৰৱাইজ মই জিকিলেও ষ্ট্ৰাগল কৰিব লাগিব মোৰ ফাইট কৰিব লাগিব মোৰ এক্সিষ্টেঞ্চ ৰখাৰ কাৰণে মই হাৰিলেও কৰিব লাগিব চ' মই যে জিকিলে বহুত কিবা এটা কৰি ল'ম এনেকুৱা মোৰ ভাৱনা অহা নাই মই খালি এইটো ভাবিছোঁ মই জিকিম বিকজ অফ মোৰ এই যে মৰম দিছে যে মানুহকেইটা মোক আশীৰ্বাদ দিছে সেই মানুহকেইটাৰ জয় হ'ব কি ফেক্টৰে কাম কৰিলে বুলি ভাবা যে তোমাৰ সেই জয়লাভৰ ক্ষেত্ৰত এটাতো আছে যে ভোটিং হৈছিল অসমৰ ৰাইজে ভোট দিছে উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে ভোট দিছে আৰু ভাৰতৰ বিভিন্ন স্থানৰ পৰা গোটেই ভাৰতত ইভেন এব্ৰডত মানে যোনে মানে এব্ৰডত আমাৰ ইণ্ডিয়ান যোন আছিল চবে ফেষ্টিভেল চেলিব্ৰেট কৰিছে সেই দিনটো আমাৰ স্পেচিয়েলি নৰ্থ ইষ্টৰ মানুহ য'ত এব্ৰডত আছে তেওঁলোকে নিজে গোট খাই একেলগে এতিয়াও যে শ্ব' কৰিবলৈ যাওঁ মোক কয় আৰু যে আমি গোট খাই একেলগে পাৰ্টি কৰিছিলোঁ মই লাষ্ট ইয়াৰ এটা টুৰ কৰিছিলোঁ US টুৰ কেইটামান শ্ব' কৰিছিলোঁ তেতিয়া মই হেৰিত গৈছিলোঁ জেগাটোৰ নামটো পাহৰিছোঁ তাতে অসমৰ বহুত মানুহ আহিছিল আহি মোক কৈছে মানে ইভেন চিকাগো যে তেওঁলোকে একেলগে সেই দিনখন মানে চেলিব্ৰেট কৰিছে মানে পিকনিকৰ নিচিনা চবে আহিছে একেলগে খোৱা মেলা কৰিছে চ' এইটো এটা মোৰ কাৰণে এটা আটাইতকৈ ডাঙৰ কথা যে মোক লৈ সেই জয়টো লৈ
মানুহে এটা ফেষ্টিভেল পালন কৰিছে সেই দিনখন আৰু মোৰ সেই ভাৱনাটো কিয় আহিছে যে ৰাইজে সাপোৰ্ট কৰিছে ৰাইজৰ জয় হ'ব সমগ্ৰ ৰাইজৰ জয় হ'ল একচুয়ালি ৰাইজৰ জয় হ'ল মইতো মোৰ কাম মই কৰি থাকিম আগতেও কৰি আছিলোঁ এতিয়াও কৰি গৈ আছোঁ আগতেও কৰিম বাট সেই যে মুহূৰ্তটো মানুহে যে ইনভলভমেণ্টটো যে হৈছে সেই সময়ত লাগাতাৰ 2-3 মাহ মানে অসমত নৰ্থ ইষ্টত ফেষ্টিভেল যেন চলি আছিল মইতো মানে ফোনতহে গম পাইছোঁ মইতো দেখা নাই পিছতহে গম পাইছোঁ দেখিছোঁ তো সেইটোৰ কাৰণে মোৰ এই ফিলিংছটো আহিল যে মই যেতিয়া ৰাইজৰ জয় হ'ব বাকী মোৰ ষ্ট্ৰাগল মই কৰি থাকিম নিশ্চয় বুলি তোমাৰ লগত আৰু কথা পাতিম কিন্তু তুমি যেহেতু আমাৰ মাজত উপস্থিত আছা দীৰ্ঘদিন বিৰতিৰ পিছত আপোনাৰ নিজৰ দৰ্শকসকলে তোমাৰ কণ্ঠত গীত শুনিবলৈ নিশ্চয় আগ্ৰহ প্ৰকাশ কৰিব সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে গীত আৰু কথা আজি মই সমানে আগবঢ়াই নিম নিশ্চয় নিশ্চয় ও মোৰে জান সাগৰৰ সমান তোমালে মৰম মোৰে যিমান ইছ হবনে তোমাৰ মোৰ সমান ও মোৰে জান আকাশৰ সমান তোমালে মৰম মোৰে যিমান হবনে তোমাৰ মোৰ সমান গাভৰু মনো তলা চঞ্চলা চঞ্চলা যেন পক্ষী এটি উৰণীয়া মোৰ মন যে হলো তনুৱা মোৰ হিয়াৰ পথাৰ খনি চেনেহে পলসুৱা সিঁচিলা প্ৰেমৰে কঠীয়া ঐ জান হ'ব সেউজীয়া পৰশতে ঘনে ঘনে বুকু দুৰু দুৰু কপে মৰমৰে উমে উমে ইয়া উঠলি উঠে মোৰ আকাশত তুমি মোৰে বুকুতে সাৱটিলো আহোঁ ও মোৰে জান সাগৰৰ সমান তোমালে মৰম মোৰে যিমান ইছ হবনে তোমাৰ মোৰ সমান হয়তো পূর্ব জন্মতো তুমি মোরে আসিলা হয়তো পূরণ হলা খাবো ওই জান ভাঙিল সপনবোৰ হয়তো পুনৰ জন্ম লৈ তোমাকে পালেহি ঐ জনমে জনমে তুমি মোৰ ও জনমে জনমে তুমি মোৰ দেহাই আজীবন ৰাখিমে ঐ আদৰি সাদৰি ঐ এই জনমতে ঐ ও মোৰে জান সাগৰৰ সমান তোমালে মৰম মোৰে যিমান ইছ হবনে তোমাৰ মোৰ সমান ও হবনে তোমাৰ মোৰ সমান ও হবনে তোমাৰ মোৰ সমান
আমি পাতিছিলোঁ সেই বিখ্যাত দিনটোৰ বিখ্যাত বছৰটোৰ কথা তাৰ সংগতিতে মই পৰৱৰ্তী আলোচনা আগবঢ়াই নিব বিচাৰিছোঁ তাৰপিছত দেৱজিৎ সাহা অসমৰ ৰাইজৰ মন আৰু মগজুত থাকি গ'ল সদায় কিন্তু দেৱজিৎ সাহা যেন ক'ৰবাত থাকি গ'ল বোম্বাইত আৰু অসমৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ লগত যেন দেৱজিৎ সাহা এটা বিৰাট ডাঙৰ যেন গেপ হৈ গ'ল মাজত ৰাইজে বিচাৰে যেন দেৱজিৎ সাহাক নাপায় হয়তো দেৱজিৎ সাহাই বিচাৰে বিভিন্ন কাৰণত এটা একচুৱেলি সঁচা কথা মই মনৰ পৰা সদায় বিচাৰোঁ যেতিয়া মই মোক নক কৰিছে অসমৰ পৰা মই সদায় আহিছোঁ সেইটো কেতিয়াবা মই একদম খোলাখুলি কৈছোঁ যে কেতিয়াবা প্ৰফেশ্যনেলি আহিছোঁ কেতিয়াবা নন প্ৰফেশ্যনেলি আহিছোঁ মিনছ মনিটৰিলি ইনভলভমেণ্ট নথকাকেও মোক মাতিছে কোনোবা ঠাইত মই আহিছোঁ বিকজ মই অসমত অহাটো ভাল পাওঁ মই ৰাইজৰ মাজত থকাটো ভাল পাওঁ কিন্তু কি হয় জেনেৰেল পাব্লিকে সেইটো গম নাপায় যে আমাৰ মাজত কিবা পলিটিক্স কি হৈ থাকে পলিটিক্স মানে মই ক'ব খুজিছোঁ যে এতিয়া ছাপ'জ মইতো এটা প্ৰফেশ্যনেল মানুহ মই অহাটো বিচাৰোঁ আমাৰ ৰাইজৰ মাজত কিন্তু মোক যদি নামাতে কোনোবা যদি অৰ্গেনাইজ নকৰে কোনোবা যদি অৰ্গেনাইজেশ্যন মোক নামাতে মই আহি নিজে অৰ্গেনাইজ কৰিব নোৱাৰিম সেইটোতো হয় আপুনি গম পায় আপুনি এটা প্ৰফেশ্যনেল মানুহ আমাৰ মিউজিচিয়ান ভাইসকল আছে তেখেতসকলক যদি প্ৰফেশ্যনেলি নামাতে বা এনেও নামাতে এনেই গৈ বজাব পাৰিব নেকি ছেম থিং মই সেইকাৰণে এক্সাম্পলটো দিলোঁ যে মই এটা ছিংগাৰ হয় ৰাইজে মোক কিয় ভাল পায় এটা সংগীত শিল্পী হিচাপে ভাল পায় এটা মানুহ হিচাপে ভাল পায় কিন্তু ৰাইজে যেতিয়া মাতিব ৰাইজক অৰ্গেনাইজ কৰি দিব লাগিব সেই বস্তুটো কৈছোঁ যে পলিটিক্স মানে এনেকুৱা হৈছে নেকি যে দেৱজিৎ সাহাই যি এক অভাৱনীয় উত্থান অপ্ৰিয় সত্য সেই অভাৱনীয় উত্থানত বহুত শংকিত হৈছিল আৰু দেৱজিৎ সাহাক লৈ এটা বিৰাট পলিটিক্স হ'ল পৰৱৰ্তী সময়ছোৱাত এনেকুৱা ধৰণৰ এটা ফিল হয় নেকি বাৰু পলিটিক্স শব্দটো অহাৰ কাৰণে আচলতে প্ৰশ্নটো মনা কৰিছোঁ মই একচুৱেলি বহুত কাম কৰিব খুজিছিলোঁ অসমৰ মাটিত বহুত মানে মিউজিকেলি এনে ছ'চিয়েলি মই কৰিছোঁ মাজত এটা গেপ আহিছে আকৌ কৰিম মই এটা NGO ফৰ্ম কৰিছোঁ এইটো লৈ কথা পাতিম বাট মই ৰাইজে যেনেকুৱা মোৰ গান বিচাৰে মই বিচাৰোঁ ৰাইজক মোৰ গান মোৰ মিউজিক উপহাৰ দিবলৈ বাট চামহাও সেইটো এটা মিচিং মানে কি মই খালি অকলে ইনিচিয়েটিভ ল'লে নহয় বস্তুখিনি ইটছ এ টিম ৱৰ্ক চ' মোকো অলপ ছাপৰ্ট দিব লাগিব যে মই কামটো কৰি ৰাইজৰ মাজত উপহাৰটো লৈ যাম ৰাইজৰ মাজত দিব যে যাম সেইটো কাৰণে লাইন লিংক বনাই দিব লাগিব এইটো হ'ব পাৰে যে কাৰোবাৰ হয়তো নিজৰ অস্তিত্বক লৈ সংকট আহিব পাৰে ইয়াত চিণ্ডিকেট আচলতে বিভিন্ন সময়ছোৱাত সংগীতৰ ক্ষেত্ৰতে হ'ব পাৰে বাট মই মানে কিছুমান কাম কৰিছোঁ মই অলপ আগতে কৈছোঁ যে এনেকুৱা এটা ইম্পৰ্টেণ্ট এলবাম এটা কৰিছিলোঁ এই এলবামটো আজিলৈকে অহা নাই মই সেইটো মই বিচাৰোঁ যে এই এলবামটো ভূপেন দাক ভূপেন জয়ন্ত হাজৰিকাৰ দুইজনৰ গান আমি দুই ভাই বুলি এটা মই আৰু ময়ূখ হাজৰিকা এটা এলবাম কৰিছিলোঁ ময়ে প্ৰডিউচ কৰিছিলোঁ সেই এলবামটো মই অহাটো বিচাৰোঁ আৰু ভূপেন দা নিজে কথা কৈছে মানে সেই এলবামত নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে সেইটো ৰাইজৰ মাজত আহিলে ৰাইজে বিৰাট ভাল পাব নিশ্চয় এইটো হয়তো হ'ব পাৰে যে কাৰোবাৰ মানে এটা দেৱজিৎ সাহাই কাৰোবাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল নেকি যে সংগীত জগতত দেৱজিৎ সাহাৰ যিটো উত্থান সেই উত্থানে হয়তো কাৰোবাৰ ভেটি কপাই দিলে তেনেকুৱা কিছুমান প্ৰসংগ আহিব পাৰে কিন্তু মই এটা প্ৰসংগ লৈ যাব বিচাৰিছোঁ যে নমামী ব্ৰহ্মপুত্ৰ কিছুদিন আগত অনুষ্ঠিত হৈ গ'ল অতিকৈ দুখৰ কথা যে নমামী ব্ৰহ্মপুত্ৰৰ যিটো থিম ছঙত আমি অসমৰ বহুকেইগৰাকী জনপ্ৰিয় প্ৰতিষ্ঠিত আমাৰ শ্ৰদ্ধাৰ শিল্পীক আমি দেখিবলৈ পালোঁ বলিউডৰ বহু সংখ্যক শিল্পীক আমি দেখিবলৈ পালোঁ কিন্তু আমি দেৱজিৎ সাহাক আচলতে সেই বিখ্যাত থিম ছংটো আমি দেখিবলৈ নাপালোঁ সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ক'ৰবাত দেৱজিৎ সাহাৰ প্ৰতিভাক হেঁচি ৰখাৰ এটা প্ৰচেষ্টা চলিছে নেকি আচলতে একচুৱেলি মানে মই নাজানো কোনে কি ভাবে নাভাবে বাট মই সদায় অসমৰ ৰাইজক মোৰ অন্তৰৰ পৰা
মোৰ নিজৰ মিউজিক নিজৰ মানে ইভেন ফিজিক্যালি মই থাকিব খোজো য'ত মাতে নিজে যাব খোজো মানুহক হেল্প কৰো কিন্তু যেহেতু নমামিৰ কথা আহিলে নমামিত হেতু বলো আক্ষেপ বা অসন্তুষ্টি ভাৱ নিশ্চয় আছে দেৱজিৎ সাহাৰ কাৰণ যিখন চৰকাৰে এই নমামি ব্ৰহ্মপুত্ৰ ফেষ্টিভেলটো আয়োজন কৰিছে তেওঁলোকে সদায় কৈ আহিছে যে বৰাক ব্ৰহ্মপুত্ৰ বৰাক ব্ৰহ্মপুত্ৰ বৰাক ব্ৰহ্মপুত্ৰ আনকি ৰাজ্যখনৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো শুনিবলৈ পোৱা যায় বৰাক ব্ৰহ্মপুত্ৰ আৰু এই কথা অপ্ৰিয় হ'লেও সত্য যে বৰাক ব্ৰহ্মপুত্ৰৰ সাকুডাল কিন্তু দেৱজিৎ সাহে একো উচ্চ পৰ্যায়লৈ যাবলৈ সক্ষম হৈছিল গতিকে বৰাক ব্ৰহ্মপুত্ৰৰ শ্লোগান দিয়া চৰকাৰখনৰ এটা অনুষ্ঠানত বৰাক ব্ৰহ্মপুত্ৰৰ হেতু দেৱজিৎ সাহাক অৱজ্ঞা কৰি চলা হ'ল একচুৱেলি হেতু মানে চৰকাৰে দায়িত্ব লোৱা নাই একচুৱেলি মই জানো বিকজ মই নমামি বৰাক কৰিছো তো চৰকাৰে ডাইৰেক্টলি মোকে দায়িত্ব দিছিল আমি নমামি বৰাকৰ কথা আহি মই নাই মই কিয় কৈছো এটা লিংকটো কৈছো তেনেকুৱা মানে সেই মিউজিক অডিঅ' ভিডিঅ'ৰ কাৰণে আৰ্টিষ্ট চুজ কৰাৰ কাৰণে চৰকাৰে কোনোবাক দায়িত্ব দিছে এজন শিল্পীক দায়িত্ব দিছে নমামি ব্ৰহ্মপুত্ৰৰ কাৰণে সেই শিল্পী মানুহজনে চুজ কৰিছে কাক কাক ল'ব কাক কাক নল'ব চ' সেইটো তেখেতৰ চিন্তাধাৰাত হ'ব পাৰে বাট চৰকাৰৰ গাত দোষ নাই কিন্তু এইটো যে দেৱজিৎ সাহাক ল'ব নে হয়তো চৰকাৰে গম পালে সেইটো ৰেক্টিফাই কৰিলে ডেফিনেটলি বিকজ মানে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া সদায় বৰাক ব্ৰহ্মপুত্ৰৰ এটা মানে সমন্বয় শ্লোগান দি আহিছে আৰু সঁচাকৈ ডেভেলপমেণ্ট বৰাকৰ ইমান বছৰৰ পিছত যে বৰাকে কিবা ডেভেলপমেণ্ট দেখিছে উন্নয়ন দেখিছে ৰাইজে চ' সেইটো আটাইতকৈ মানে মনৰ পৰা মই ধন্যবাদ জনাইছোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক বাট নমামিত ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট নাই সেইটো যাক দায়িত্ব দিছে তেখেতৰ দায়িত্ব হয় যে কাক কাক গোৱাবলৈ ৰাইজে বিচাৰিছিল যে দেৱজিৎ সাহা আহক নিশ্চয় বিকজ মই য'তে যাওঁ এতিয়া আফটাৰ নমামি ব্ৰহ্মপুত্ৰ ৰাইজে সোধে আপুনি কিয় নাথাকিলে নমামি ব্ৰহ্মপুত্ৰ আমি ইমান চবকে দেখা পালোঁ আপুনিতো বম্বেও কাম কৰি আছে অসমতো কাম কৰিছে চ' আপুনি কিয় নাথাকিলে বা সেইটো জবাবটো আৰু মই কি দিম মই ডেফিনেটলি মই থাকিলে ভাল পালোহেঁতেন দেৱজিৎ মই পুনৰ তোমাৰ গীতৰ মাজত যাব বিচাৰিছোঁ আকৌ আলোচনা কৰিম আমি এই সম্পৰ্কে অ'কে চাঁদের মায়া রঞ্জম সুর হইচই সুখে উদাসী হাওয়া উড়ুমন কেন যে বোঝে না পাওয়া উড়ুমন কেন বোঝে না পাওয়া ঘুম ঘুম নিচ্ছুপ নীল থই থই রাতে চাঁদের মায়া ফুল ফুল রুমঝুম সুর হইচই সুখে উদাসী হাওয়া বোঝে না পাওয়া কেন যে বোঝে না পাওয়া রাতের শুরু না দিনান্ত ওই অস্তর আগে সবাই কি আর একই হবে তাই এমন রাখে রাতের শুরু না দিনান্ত ওই অস্ত
কত রঙে এক তুলিতে কত রূপরেখা এঁকে যাওয়া কত রঙে এক তুলিতে কত রূপরেখা এঁকে যাওয়া ঘুম 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 বিচ্ছু নীল থই থই রাতে চাঁদের মায়া ফুল ফুল সুর হই চই সুখে উদাসী হাওয়া উড়ো কেন যে বোঝে না বাবা কেন যে বোঝে না যাওয়া বাবা লা 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 আমি পাতিছিলোঁ নমামী ব্ৰহ্মপুত্ৰৰ কথা মই আহিব বিচাৰিছোঁ নমামী ব্ৰহ্মপুত্ৰৰ পৰা পোনে পোনে নমামী বৰাকলৈ হয় নমামী ব্ৰহ্মপুত্ৰত দেৱজিৎ চাহাক স্থান দিয়া নহ'ল কিন্তু নমামী বৰাকৰ থিম ছঙত দেৱজিৎ চাহাই সম্পূৰ্ণভাৱে এটা পৰিকল্পনা কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গ'ল যে নমামী বৰাকৰ যিটো থিম ছং সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে সঁচাকৈ এটা খুব সুন্দৰ প্ৰচেষ্টা দেৱজিৎ চাহাই লৈছে আৰু খুব ভাল হৈছে আচলতে গীতটি সকলোৱে স্বীকাৰ কৰিছে এই কথা কেনেকুৱা ধৰণৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ প্ৰস্তাৱ মই অকণমান ডিটেইলছ জানিব বিচাৰিছোঁ এই মুহূৰ্তত সেইটো নমামী বৰাকটো এটা মোৰ চেলেঞ্জ আছে নিশ্চয় থাকিব যে নমামী ব্ৰহ্মপুত্ৰৰ বিকজ নমামী ব্ৰহ্মপুত্ৰত যেহেতু মই নাছিলোঁ মোক ৰাখা নাই মেবি চ' নমামী ব্ৰহ্মপুত্ৰ আগতে হৈ গৈছে তাৰপিছত নমামী বৰাক হৈছে চ' এনেকুৱা ভাবিছোঁ যে নমামী ব্ৰহ্মপুত্ৰৰ লগত যাতে কম্পেৰিজনত নাহে যে সেইটোৰ লগত মিলি গৈছে সেইটো এনেকুৱা হৈছে সেনেকুৱা হৈছে সেইকাৰণে মই ফাৰ্ষ্ট এটা চেলেঞ্জ বুলি লৈছোঁ আৰু যেতিয়া নমামী ব্ৰহ্মপুত্ৰ দেখিছোঁতো দেখাৰ পিছত মই যোনটো ফিল কৰিছোঁ যে বা ৰাইজেও ফিল কৰিছে যে বহুত আমাৰ অসমত আৰু বিউটিফুলি আমি প্ৰেজেণ্ট কৰিব পাৰিলোহেঁতেন এই থিম ছং সদায় মোৰ ভাৱনাত এনেকুৱা হয় যে আমাৰ লোকেলি আমি যি এৰিয়াত থাকোঁ যি এৰিয়াৰ থিম ছং হ'ব সেই এৰিয়াৰ ৰিফ্লেকশ্যন সব য়েছ এই এটা থিম ছঙত যাতে গম পোৱা যায় আমাৰ এৰিয়াটো কি তাতে কোন কমিউনিটি আছে কেনেধৰণৰ মানুহ থাকে কি যেহেতু এটা মানে এটা থিম ছং সেইকাৰণে মই আমাৰ লোকেল ছিংগাৰটো ৰাখিমেই তাৰপিছত আমি বাহিৰৰ পৰাও বলিউড আমি টলিউডৰো ছিংগাৰ ৰাখিছোঁ বাট মোৰ মেইন মটো আছিল যে আমাৰ নমামী বৰাক ভেলীত মানে যিমান কমিউনিটি আছে জনগোষ্ঠী আছে সবকে যাতে আমি সেই মঞ্চত এটা গানত দেখিলে দেখা মানে মানুহে যাতে গম পায় এতিয়া সাপোজ এব্ৰডত বা নেশ্যনেল লেভেলত যেতিয়া নমামী বৰাকটো চাব সেই গানটো চালে গম পাই যাব যে বৰাক ভেলীটো কি সেইটোই মোৰ মটো আছিল মিলে সুৰ মেৰা তোমাৰা এনেকুৱা এটা ফিল যাতে থাকে সেইটোত এভৰি সিকুৱেন্স মই ডিসাইড কৰিছোঁ মই চিন্তা কৰিছোঁ আগতে মই ডিজাইন কৰিছোঁ যে কি থাকিব আমাৰ মিউজিকেলি তাতে ফাৰ্ষ্ট বৰাক ভেলী বেংগলী ডমিনেটেড এৰিয়া সেইকাৰণে বাংলা ফিল দি ষ্টাৰ্ট হ'ব যেনেকুৱা মই শংখ দি ষ্টাৰ্ট কৰিছোঁ তাৰপিছত ঢাক বাঙালী কমিউনিটিৰ সেইটো ইম্পৰ্টেণ্ট হেৰি ঢাক তাৰপিছত যেহেতু বৰাক ভেলীটো অসমত কেনেকুৱা আমি দেখাম সেইকাৰণে এই ঢাকৰ লগত মই যোজনাটো বিহু আনিছোঁ মই দেখাইছোঁ যে বাঙালী এৰিয়া
বাট সেইটো অসমত হয় সেইকাৰণে অসমত যাতে সোমাই গৈছে যোজনা বিহু দি ঠিক আছে তাৰপিছত মই ফাৰ্ষ্ট চুজ কৰিছোঁ গানটো যাতে নমামি ব্ৰহ্মপুত্ৰৰ পৰা একদম ডিফাৰেণ্ট শুনায় পৃথক হয় তাৰ কাৰণে 7 মাত্ৰাৰ তাল ডিসাইড কৰিছোঁ গানটো কম্পোজ কৰাৰ আগতে মই এই দীপচন্দী তালটো ডিসাইড কৰিছোঁ যে এই তালত আমি আমাৰ মিউজিচিয়ানে গম পাব সেইটো কি সো 7 মাত্ৰা তালৰ 1 2 3 1 2 3 4 এনেকুৱা তালটো আগতে চুজ কৰিছোঁ তাৰ ওপৰত মই এনেকুৱা এটা ৰাগ ভাবিছিলোঁ যে ভাটিয়াৰ ৰাগৰ ওপৰত মানে গানটো কৰিছোঁ য'ত আমি অলপ মানে যেহেতু আমি বৰাকবেলি আমাৰ অসমটো অলপ পাহাৰীয়া অঞ্চল সেই ফিলটো যাতে থাকে এটা মৰ্নিঙৰ ফিল থাকে সেইকাৰণে ভাটিয়াৰ ৰাগ চুজ কৰিছোঁ তাৰপিছত সেই কম্বাইন কৰি মই সুৰটো কৰিছোঁ প্ৰথম সুৰৰ প্ৰথম পাৰ্টটো চুজ কৰিছোঁ যাতে একদম ডিফাৰেণ্ট হয় নমামি ব্ৰহ্মপুত্ৰৰ পৰা শুনিব বিচাৰিম দেৱজিৎ নমামি বৰাক নমামি बराक तुम्ही से शाश्वत तुम्ही से निर्मित जीवन का आकार तुम्ही से संभव संस्कृति में श्वास का संचार नमामि बराक नमामि बराक তোমার স্রোতের ছন্দ তালে বাজে জল নূপুর দুকুল ছুঁয়ে চলে যায় সজিয়া ভোর নমামি বরাক নমামি বরাক এই যে এটা নমামি আমি বৰাক ভ্যালিক বৰাক নদীত নমস্কাৰ কৰিছোঁ সেই যে ফিলটো আহিব লাগে নমামি সেই ফিলটো ৰাখাৰ চেষ্টা কৰিছোঁ সেইটো যেতিয়া সুৰ কৰিছোঁ মই যিমান ভাবিছোঁ সেইটো যে ৰাইজে গম পাইছে ৰাইজে যে ফিল কৰিছে যে নমামিটো এনেকুৱা হ'ব লাগে সেইটো মই মানে থ্যাঙ্কফুল যে বাই গড গ্ৰেস সেইটো মই কৰিব পাৰিছোঁ সুন্দৰ আমি দেৱজিৎ কিছুদিনৰ আগলৈকে দেৱজিৎ চাওক আমি টেলিভিশ্যনৰ GTV এটা বিশেষ অনুষ্ঠানত দেখিবলৈ পাইছোঁ সাৰেগামাৰ জুৰি মেম্বাৰ হিচাপে দেৱজিৎ চাওক দেখিবলৈ পোৱা গৈছিল কেনেকুৱা ধৰণৰ অভিজ্ঞতা এনেকুৱা এটা মঞ্চৰ পৰা আহি আজি তাৰিখত দেৱজিৎ সাহা হ'ল আৰু এই মঞ্চতে দেৱজিৎ সাহাই কোনো প্ৰকাৰৰ কি দেৱজিৎ চাহক নিৰ্বাচিত কৰি আছে বিচাৰ কৰাখনত বহি সেইটো একচুয়ালি মোৰ কাৰণে এটা ভেৰি স্পেশাল মোমেন্ট বিগ এচিভমেন্ট বিকজ মই এনেকুৱাই মঞ্চৰ পৰা সাৰেগামাপা সিনিয়ৰ গ্ৰুপৰ পৰা মই ফাৰ্ষ্ট ৰিয়েলিটি শ্বৰ উইনাৰ আছিলোঁ তাৰপিছত আজি 10 বছৰ বা 12 বছৰ পিছত সেই মঞ্চত লিটিল চ্যাম্প সাৰেগামাপা মোক জুৰি মেম্বাৰ হিচাপে চুজ কৰিছে সেইটো আটাইতকৈ মোৰ কাৰণে গৰ্বৰ কথা প্ৰাউড ফিল কৰোঁ আৰু বহুত মজা কৰিছোঁ আমি সেই ইমান সৰু সৰু বাচ্চাবোৰ সঁচাকৈ প্ৰতিভাৱান লিটল চ্যাম্প মানে আজি মই যেতিয়া গাইছিলোঁ তেতিয়াতো আৰু টিভি ইমান দেখা পোৱা নাই মানে মিউজিকেল ৰিয়েলিটি শ্ব' তো যি দেৱজিৎ সাহা যিটো বাট কাটিলে যে দেৱজিৎ সাহা অসমৰ প্ৰথমগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখিছোঁ যে অসমৰ পৰা আজিৰ তাৰিখত আমি টেলিভিশ্যন চেনেলৰ যদি ৰিয়েলিটি শ্ব'সমূহ চাওঁ সেই ডেন্সৰে হওক বা গানৰে হওক ক'ৰবাত নহয় ক'ৰবাত আমি অসমৰ সন্তান তাক দেখিবলৈ পাওঁ এই কথা কিন্তু দেৱজিৎ সাহাক ধন্যবাদ দিব লাগিব যে দেৱজিৎ সাহাই এই ৰাস্তাটো গুৱাহাটীৰ পৰা মুম্বাইলৈ বা নেশ্যনেল টেলিভিশ্যন চেনেলসমূহৰ ষ্টুডিঅ' কাটি লৈ গৈছিলে এটা কনফিডেন্স মানুহৰ মাজত আহিছে যে দেৱজিৎ দা যদি গৈছে আমিও যাব পাৰোঁ এই যে কনফিডেন্সটো যে মানুহৰ মাজত ডেভেলপ কৰিছে কাৰণ মই যোৱাৰ পিছত বহুতে আমাৰ এই নৰ্থ ইষ্টৰ পৰা ত্ৰিপুৰা মেঘালয় অসম এতিয়া কি হৈছে কোনো ৰিয়েলিটি শ্ব'ত আমাৰ অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা যদি কোনোবা নাথাকে তেওঁলোকে স্পেচিয়েলি অডিশ্যন লয় অডিশ্যন লোৱাৰ প্ৰক্ৰিয়া হৈ গৈছে ইয়েছ আগতে কি হৈছে মই জিকাৰ পিছত মই GTVক কৈছোঁ যে আপোনালোকে অডিশ্যন লওক ৰিকুৱেষ্ট জনাইছোঁ তাৰপিছত তেওঁলোকে আহিছে বাট এতিয়া ট্ৰেণ্ড হৈ গৈছে যে অসমত
আহিবই মানে অসমৰ পৰা কোনোবা কণ্টেষ্টেণ্ট লাগে এই ৰিচেণ্টলি বীৰ শিৰ্পা বুলি ডান্স প্লাছত জিকিছে আমাৰ শিলচৰৰ ল'ৰা উইনাৰ হৈছে এতিয়া ডান্স চেম্পিয়নৰো চেম্পিয়ন হৈ গ'ল চেম্পিয়নৰ চেম্পিয়ন দেৱজিৎ তোমাৰ মনত কেনেকৈ আহিলে আজিৰ পৰা 12 বছৰ আগত যিটো এতিয়া আজি তাৰিখৰ ল'ৰা ছোৱালীবিলাকে চিন্তা কৰি আছে তেওঁলোকৰ অভিভাৱকবিলাকে চিন্তা কৰি আছে যে ৰিয়েলিটি শ্ব'ত দেখিব লাগে নিজৰ সন্তানক আজিৰ পৰা 12 বছৰ আগত দেৱজিৎ চাহাৰ মনলৈ কেনেকৈ আহিলে কনচেপ্টটো যে ৰিয়েলিটি শ্ব' যাব লাগে একচুৱেলি তেতিয়াতো আৰু ৰিয়েলিটি শ্ব' বুলি নাছিল তেতিয়া গাৰ্জিয়ানবোৰে এনেকুৱা ভাবাই নাই যে ৰিয়েলিটি শ্ব' কৰি তাৰ উইনাৰ হৈ কোনোবা এনেকুৱা প্ৰফেচনেল হ'ব পাৰে এনেকুৱা শ্ৰেয়া ঘোষাল ইভেন বিশাল শেখৰ সব সাৰেগামা প্লেটফৰ্মৰেই কুণাল গাঞ্জাৱালা তো তেখেতসকলকে মানে সাৰেগামাৰ পৰা ওলাই বেলেগ নিজে প্লেবেকত ট্ৰাই কৰিছে বাট ৰিয়েলিটি শ্ব'ৰ পৰা উইনাৰ হৈ আহি বা কণ্টেষ্টেণ্ট হৈ আহি নাম কৰি যে শ্ব' কৰিব এটা নিজৰ প্ৰফেশ্যন কৰিব এনেকুৱা ভাবা নাছিল বাট মই কেতিয়াও কম্পিটিশ্যনত মই ভয় খাওঁ একচুৱেলি কম্পিটিশ্যন হ'লে মোৰ ভয় লাগে মোৰ লাগে যেন মই যিমান এতিয়াও ভয় লাগে নেকি সংগীতৰ জয় কৰি অহাৰ পিছত এতিয়া দেৱজিৎ চাহাৰ সংগীতৰ যুদ্ধলৈ ভয় লাগে এতিয়াও ভয় লাগে কিয় জানেনে মই ভাবোঁ যে মই একদম বাচ্চাৰ নিচিনা কথাটো কৈ দিলোঁ বিকজ মই নাই ঠিক আছে মোৰ মনৰ কথা শ্বেয়াৰ কৰি আছোঁ এতিয়াও এনেকুৱা প্লেটফৰ্মত যেতিয়া মোক গাব দিয়ে ন মোৰ একদম ধুক 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 পালপিটেশ্যন বাঢ়ি যায় মোৰ যেন লাগে ভাল হ'ব জানো কাৰণ কি হয় মানুহৰ এক্সপেক্টেশ্যন ইমান বাঢ়ি গৈছে যে দেৱজিৎ চাহাৰেতো ভাল গাবই বাট কিবা যদি আমি দিব নোৱাৰোঁ তেনেহ'লে বেয়া লাগিব এইটো এটা কাম কৰে যেতিয়া মানুহৰ নাম হৈ যায় তেতিয়া এইবিলাক কাম কৰি থাকে মূৰত এটা ভাল মিউজিচিয়ান যেতিয়া হ'ব সদায় ভাল কৰিব বিচাৰিব কাৰণ মানুহৰ এক্সপেক্টেশ্যনৰ ইমান হৈ যায় ন যে আমি ভালেই শুনিম কিন্তু তাত গৈ চাউণ্ড বেয়া মেবি কিবা এটা এম্বিয়েঞ্চ বেয়া মাত বেয়া হ'ব পাৰে ৰাইজে সেইটো বুজি নাপায় ৰাইজততো ভালটোৱেই লাগিব ভাৰত কণ্ঠ সন্মান পোৱাৰ পিছত এটা গীত দেৱজিৎ চাহাৰ কণ্ঠ জনপ্ৰিয় লাভ কৰিবলৈ সক্ষম হৈছিল এটা হিন্দী গীত আৰু গীতটি যিমানে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল সমানে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল দেৱজিৎ চাহাৰ এটা হাতৰ বিশেষ ভংগীমাই সেই গীতটি মই শুনিব বিচাৰিছোঁ গম পাইছে কি গীতৰ কথা মই ক'ব বিচাৰিছোঁ গম পাইছোঁ तेरी जुल्फों की नर्म छाँव में जब मेरी आरज़ू आती है तेरी सांसों की गर्म खुशबू जो मेरी सांसों को महकाती है My heart goes dum 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 मैं क्या करूं I love you dum 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 what can I say hey 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 जीना ओ हसीना अब नामुमकिन कहीं तेरे बिन जीना ओ हसीना अब ना तन्हा कभी एक दिन मेरी आँखों में मेरे ख्वाबों में अब तो रहता है चेहरा तेरा
मेरी यादों पे हर घड़ी जाना अब तो रहता है पहरा तेरा My heart goes dum 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 मैं क्या करूं I love you all dum 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 what can I say hey 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 जीना ओ हसीना अब नामुमकिन कहीं तेरे बिन जीना ओ हसीना अब ना तन्हा कभी एक दिन মই দেৱজিৎ চাহক সুধিব বিচাৰিছোঁ যে মুম্বাইত দেৱজিৎ চাহৰ দৈনিক ব্যস্ততা কেনেকুৱা ধৰণৰ পুৱাৰ পৰা গধূলিলৈকে একচুৱেলি ডেইলি ৰুটিন হ'ল মই ৰাতিপুৱা যদি মোৰ ছোৱালীৰ স্কুল থাকে মই 6:30 উঠোঁ উঠি ছোৱালীক ৰেডি কৰাই স্কুল ড্ৰপ কৰোঁ মানে মই মেড আছে ড্ৰপ কৰি দিয়ে আগতে মই ড্ৰপ কৰিছিলোঁ তাৰপিছত মই অলপ ফ্ৰেছ হৈ জগিং চগিং কৰি আহি এইকেইদিন আমি বহুত দিন কৰা নাই আকৌ ষ্টাৰ্ট কৰিব লাগিব শকত হৈ আছোঁ চ' এইবিলাক কৰি ব্ৰেকফাষ্ট কৰি মই ৰিয়াজত বহোঁ দৈনিক ৰিয়াজ কৰা হয় দৈনিক ৰিয়াজ মই বেচিকেলি মানে মডাৰ্ণ ছং মই ৰিয়াজ নকৰোঁ মই ক্লাছিকেলি ৰিয়াজ কৰোঁ যিমান শিকিছোঁ সেইবিলাক মই কালচাৰ কৰোঁ তাৰপিছত লাহে লাহে ইফাল ফোনাফোনি কৰি বা কিবা ফোন আহে কামৰ যদি ফোন আহে তেনেহ'লে ষ্টুডিঅ'ত যাওঁ এইবিলাক ডাবিং চাবিং চলি থাকে জিংগল বা কিবা স্ক্ৰেচ গাব লাগে কিবা কোনোবা মিউজিক ডাইৰেক্টৰ মাতে যে আহাচোন অলপ নহয় এপইণ্টমেণ্ট নহয় মানে কি হয় চবেইতো চিনি পায় এতিয়া কি হয় এতিয়া মোৰ মাত যোনে ভাল পায় মোক মাতি ল'লে ফোনত যে আহি যোৱা মই এটা গান ট্ৰাই কৰিম তোৰ মাতত কেনেকুৱা লাগে এতিয়া পিছত এই গানটো কি হয় চবে ছং বেংক বনাই থাকে মুম্বাইত এইটো খুব চলে ছং বেংক বনাই থাকে বেলেগ বেলেগ আৰ্টিষ্ট দি গোৱাই সেই গানটো আকৌ তেওঁলোকে শুনাই থাকে প্ৰডিউচাৰক তো এনেকুৱা চলি থাকে আদাৰৱাইজ মই ঘৰত থাকোঁ মই এটা মোৰ ঘৰত ষ্টুডিঅ' ছেটআপ আছে মই সেইটো লৈ মোৰ গানবোৰ লৈ মই যোনটো শ্ব' কৰোঁ আজিকালি শ্ব'মেনশ্বিপটোও লাগে চ' এই যে শ্ব' কৰোঁ সেইবিলাক ট্ৰেক লৈ মই নিজে আকৌ কিবা কিবি মডিফাই কৰোঁ আকৌ ৰকিং বনাওঁ সেইটো আৰু গ্ৰুভি ট্ৰেক বনাওঁ যেনেদৰে আপুনি কালি ক'লে বোলে ট্ৰেকবোৰ ভাল লাগিছে টেম্প'টো ভাল লাগিছে এনেকুৱা আমি অলপ টেম্প' বঢ়াওঁ ফাষ্ট কৰোঁ তাৰপিছত ইভিনিং অলপ টিফিন চিফিন কৰি আকৌ ওলাই যাওঁ ক'তবা মোৰ কিবা মানে সেইটোও মই ৰাখোঁ যে মিউজিক ডাইৰেক্টৰৰ লগত মিটিং চিটিং এইবিলাক পিয়াৰটো মেইনটেইন কৰোঁ কোনোবা জেগাত অলপ যাব লাগে পাৰ্টি বা কোনো এৱাৰ্ড ফাংচন এইবিলাক আছে চ' এইবিলাক চলি থাকে ডেইলি ৰুটিনত মই কৰি থাকোঁ বাট মোৰ মেইন ডেইলি যোনটো মই কৰিমেই সেইটো হ'ল মোৰ ৰিয়াজটো
মোক হাৰ্ড এণ্ড ফাষ্ট কৰিবই লাগিব সেইটো মানে নকৰিলে মই কনফিডেন্স নাপাওঁ একচুৱেলি মোৰ লাগে যেন কিবা এটা মিছিং মই এই যে লাঞ্চ নকৰিলে ডিনাৰ নকৰিলে যে কিবা মিছিং মনত হয়তো এই ৰিয়াজটো নকৰিলে মোৰ কিবা এটা এনেকুৱা মিছ মন হয় যে আজিৰ দিনত কিবা এটা মিছ কৰিলোঁ চ' সেইটো মই সদায় কৰিব মানে খোজোঁ আৰু মোৰ কোনো টাইমিং নাই মই য'ত ত'ত মানে এনি টাইম মই গাওঁ ৰাতি যদি 1 বাজিছে মোৰ মুড হৈছে মই দৰ্জা মাৰি মই গাই থাকোঁ চ' এইবিলাক চলি থাকে এনে দেৱজিৎ সাহাৰ জীৱনত কি হোৱাৰ ইচ্ছা আছিলে মোৰ একচুৱেলি মই সৰু থাকোঁতে মই পৰ্ট্ৰেইট ড্ৰয়িং এইবিলাক কৰি আছিলোঁ মই ভাবিছিলোঁ মই আৰ্টিষ্ট মানে পেইণ্টাৰ এনেকুৱা হ'ম পিছত সেইবিলাক কৰি থাকোঁতে গানটো লাহে লাহে সোমাই গ'ল তো মই যেতিয়া স্কুলত আছিলোঁ এই বেঞ্চত বহি স্কুল বেঞ্চত গান গাইছিলোঁ প্ৰিন্সিপালে আহি মাৰিছে বোলে ইমান চিঞৰি কিয় গাব লাগে তো তেতিয়া আৰু বাচ্চা ল'ৰা তো তাৰপিছত মই ভাবিছোঁ যে মিউজিকটো অলপ মিউজিকত ফ'কাছ কৰোঁ পিছত সেই মানে পেইণ্টাৰটো বাদ পৰি গ'ল মিউজিকটো আগবাঢ়ি গ'ল লাহে লাহে শ্ব'জ এইবিলাক কৰি আছিলোঁ শিলচৰত যেতিয়া আমাৰ দূৰদৰ্শন আহিছে তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ'ত মই অডিশ্যন দি গান গাইছিলোঁ তাতে কি গান মানে এতিয়া এটা ৰেকৰ্ড কৰিলে আকৌ 6 মাহ 1 বছৰ পিছত মাতিব তো আপোনাৰ এই কোৱালিটিটো বা আপোনাৰ এই কেপাচিটি আপুনি দেখাব ক'ত তো লাইভ শ্ব' কৰিব লাগে বাট লাহে লাহে মই বাদ দিছিলোঁ বিকজ মই NC হিলছত মোৰ জব হৈ গৈছিলে আৰু ইঞ্জিনিয়াৰিং বাট মই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তেতিয়া মই বহুত পপুলাৰ হৈ গৈছিলোঁ মানে সব ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ মই বিৰাট পপুলাৰ মই গ'লে মানে আৰু ডক্টৰে মানে এনেই মানে দেখে আৰু মানে ট্ৰিটমেণ্ট কৰি দিয়ে মই হোষ্টেলত বহুত ফ্ৰেণ্ড চাৰ্কল হৈ গ'ল তাতে ৰাতি থাকি গৈছোঁ এনেকুৱা মানে আড্ডা মাৰিছোঁ মস্তি কৰিছোঁ এইবিলাক চলিছে কেতিয়াবা মন্ত্ৰী MLA হোৱাৰ ইচ্ছা আছে নেকি এইবিলাক নাজানো একচুৱেলি মই কংগ্ৰেছত যোগদান কৰা হৈছিল লোকসভা নিৰ্বাচনৰ আগতে সেইকাৰণে মই সুধিছোঁ আচলতে নাই সেইটো এটা বিৰাট এটা ব্লাণ্ডাৰ হৈছে মোৰ বাতৰি কাকততো ওলাইছিল বা টিভি চেনেলবিলাকত ওলাইছিল যে দেৱজিৎ সাহাই সাংসদ হিচাপে নহয় এনেকুৱা নহয় মই সেইটো এটা আটাইতকৈ মোৰ ভুল ডিচিশ্যন আছিল লাইফৰ হঠাৎ দিল্লীত ইনচিডেণ্টটো হৈছে আচলতে কি হ'ল মোক প্ৰফেশ্যনেলি কোনোবাই লৈ গৈছে মাতি যে কেম্পেইন কৰিব লাগে মই গৈছোঁ এইটো মোৰ প্ৰফেশ্যনেলি দেখিছোঁ তাৰপিছত তাতে গৈ মোৰ হাত মানে হেৰি তুলি দিলে যে আজিৰ পৰা আহি যাব এনেকুৱা কোনে কৰিলে সেই কামটো এইবিলাক আৰু ইমান ডিটেইলত নাযাওঁ বাট তাৰপিছত মই ভাবিলোঁ এটা হঠাৎ টেলিভিশ্যন চেনেলসমূহত খবৰটো আহিছিল যে দেৱজিৎ সাহাই কংগ্ৰেছত যোগদান কৰিছে আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'ব নাই এনেকুৱা সেইটো কি মানে মুৰি কি নেকি যে আজি জইন কৰোঁ কালি তেনেকুৱা উদাহৰণ আছে বহু ৰাজনৈতিক দলবিলাকত ভাৰতীয় জনতা পাৰ্টি হওক কংগ্ৰেছেই হওক উদাহৰণ থাকিব পাৰে চেলিব্ৰিটিবিলাকক যোগদান কৰি তেওঁলোকে নিৰ্বাচনী মই এনেকুৱা ভাবা নাছিলোঁ সেইটো থাকিব পাৰে বিকজ তেওঁলোকৰ কিমান ইণ্টাৰনেল ফিটিং আছে মই নাজানো এইবিলাক মই ইমান ফিটিং কৰা নাই মোক ছাডেনলি মানে এনে হাতটো তুলি দি কৈ দিছে বুলি মই ছাডেনলি মোৰ মনত হৈছে যে গান গাবলৈ মাতি লৈ গৈছিল তালৈ কেম্পেইন গান গোৱাৰ কাৰণে কেম্পেইন কৰাৰ কাৰণে কেম্পেইনত অবভিয়াছলি এটা ছিংগাৰ গৈছে গান গাব চ' সেইটো হ'ল বাট সেইটো আটাইতকৈ মোৰ মানে লাইফৰ ব্লাণ্ডাৰ ভুল ডিচিশ্যন আছিল বাট ঠিক আছে মই একচুৱেলি তাৰ পিছত ভাবিলোঁ কাৰণ মই প্ৰশ্নটো দেৱজিৎ এইকাৰণে সুধিছোঁ মানুহৰ মনত খুদ হৈ থাকে এই প্ৰশ্নটো বিভিন্ন সময় আমি লগ পাওঁ দেৱজিৎ সাহাক লগ পোৱা মানুহখিনি লগ পাওঁ সকলোৱে সুধে যে দেৱজিৎ সাহাই এইটো কিয় কৰিলে সেইকাৰণে মই কথাটো ক্লিয়াৰ কৰিবৰ কাৰণে আচলতে নাই মই ক্লিয়াৰ কৰি দি আছোঁ বিকজ মই এনেকুৱা প্লেটফৰ্ম নাপাওঁ সদায় মই ৰাইজক ডাইৰেক্টলি ক'ব চ' সেই সময়ত যে এই যে NGO কৰিছিলোঁ মই এটা কথা কৈছিলোঁ আনন্দম 1 লক্ষ সেই NGOৰ মূল উদ্দেশ্যটো আছিল যে আমি প্ৰগ্ৰাম কৰিম কিবা ছ'চাইটিৰ কাম কৰিম তাৰপিছত যেতিয়া সেই বস্তুটো আহি গ'ল হাতখনৰ পৰা ধৰি দাঙি দিলে তেতিয়া মই ভাবিলোঁ আচ্ছা ঠিক আছে যদি মই ভাবিছোঁ যে NGOৰ থ্ৰুতে মই যদি কিবা ছ'চাইটিৰ কাম কৰিব খুজিছোঁ তেনেহ'লে ঠিক আছে কোনোবা যদি পাৰ্টিৰ কাম কৰি
পাৰ্টিত থাকি যদি ডাঙৰ প্লেটফৰ্ম পাই যদি মই সোসাইটিৰ কাম কৰিব পাৰো তেনেহলে ঠিক আছে মই জয়েন কৰি লওঁ এনেকুৱা এটা মেন্টালিটি লৈ মই জয়েন কৰিছিলো আদাৰৱাইজ মই পলিটিক্স কিয় কৰিব লাগে মই তো বিন্দাস ৰাজ্যৰ মাজতে আছে শিল্পী হিচাপে জীয়াই আছে নাই মই ভাল আছো এতিয়া যদি মোৰ পলিটিক্স কৰিব লাগে তেতিয়া হলে মোৰ মানে মাইন্ডসেটটো এনেকুৱা হৈ যাব যে মই সোসাইটিৰ কাৰণে যদি কিবা কৰিব পাৰি যদি কৰিব মন আছে তেনেহলে কেতিয়াবা ভাবিব পাৰি আদাৰৱাইজ মই সোসাইটিৰ কাম এনেও কৰি আছো এনি অফ দা স্ক্ৰিন কৰি আছো সবে না জানে মই কি কৰি আছো বাট কৰি আছো মই জানো তো হেতু মোৰ মনৰ ইচ্ছা বাট যদি ডাঙৰ প্লেটফৰ্মত কিবা কৰিব লাগে এনেকুৱা প্লেটফৰ্ম বাদ দি আপুনি কৰিব নোৱাৰে সো সেই কাৰণে তেতিয়া যদি হাত ডাঙি দিলে তেতিয়া মই ভাবিলো যে মই ঠিক আছে এটা ডাঙৰ প্লেটফৰ্মত আহি মই কিবা যদি কৰিব পাৰো বাট হেতু পিছত দেখিলো মানে বেয়া মানে হয়তো তেওঁলোকৰ ভুল নাই তেওঁলোকে দেৱজিৎ সাহাৰ জনপ্ৰিয়তাটোক তেওঁলোকে নাই বেলেগ কথা হৈ গ'ল পাৰ কৰিব কাৰণে চেষ্টা না বেলেগ কথা হৈ গ'ল তেতিয়া বেলেগ কথা হৈ গ'ল তাৰ পিছত আৰু মই ইন্টাৰেষ্ট লোৱা নাই মই কতো যোৱা নাই মই সেই না কোনো পাৰ্টি বা পাৰ্টি মানুহৰ লগত কোনো লগ নাই মই এনে যাৰ লগত পাৰ্সোনাল ৰিলেশন আছে তাৰ লগত এতিয়াও আছে বাট মই সেই পাৰ্টি বাজি লৈ মই একো মন দিয়া নাই মই যেনেকুৱা মোৰ মই নিজৰ মনৰ পৰা কাম কৰিছো বা সোসাইটিৰ কাম কৰিছো সোসাইটিক যি দিব খুজিছো মই হেতু এতিয়াও কৰি আছো মই পাৰ্টিত থাকিলেও কৰিম না থাকিলেও কৰিম সো হেবিলাক বাদ দিছো মই পাৰ্টিৰ পৰা কেতিয়াবা ওলাই গৈছো হয় দেৱজিৎ মই তোমাৰ পুনৰ গীতৰ মাজলৈ যাব বিচাৰিছো যদি ভূপেন দাৰ গীতটা শুনিব বিচাৰো নিশ্চয় অসুবিধা নহব চাগে মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সুৱৰণী সভা নেলাগে মিছানা তোমাৰ টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সুৱৰণী সভা নেলাগে মিছানা তোমাৰ টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম সমূহৰ বাবে গীত গাই গাই তোমাকো পাহৰি গলো সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালো সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তেনো পাম তোমাৰ টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ
সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে বিছানা তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম অনুষ্ঠান আমাৰ সময় প্ৰায় কমি আহিছে সেইকাৰণে মই বেছি কথা নাপাতো গান শুনিম বুলি ভাবিছোঁ যেহেতু তোমাক দেখাৰ পিছত প্ৰাগজ্যোতিৰ দৰ্শকসকলে আৰু দীৰ্ঘদিন বিৰতিৰ পিছত তোমাক লগ পাইছে গীত শুনিব বিচাৰিব মই ভাল পাইছোঁ মই আজি বহুত দিনৰ মূৰত ফ্ৰিকুৱেণ্টলি বেক টু বেক গান গাই আছোঁ ইণ্টাৰভিউ কৰি আছোঁ মজা লাগে গতিকে মই এটা জয়ন্ত হাজৰিকাৰ গীত শুনিব বিচাৰিম তোমাৰ কণ্ঠত মোৰ আটাইতকৈ এটা ফেভৰেট গান আছে জয়ন্ত দাৰ আটাইতকৈ ফেভৰেট সং সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ক্ৰোধৰ বিলাপ শব্দৰ সমদল সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ক্ৰোধৰ বিলাপ শব্দৰ সমদল চন্দ্ৰতৰা ঢাপ মাৰি আনি ঠেকেচি পেলাবৰ সূৰ্যমুখীয়ে সজাব কাহানি ব্যথা সমাধিত সুৰাত মগন ভয়াল ৰাতি মৌন কোলা মই যেনে ক্ৰোধৰ বিলাপ শব্দৰ সমদল সন্তানবোৰে নিয়ম নমনা মাতৃৰ চকু ঘন কুঁৱলী বহব বহিৰ সুৰাত মগন ভয়াল ৰাতি মৌন কোলা মই যেনে ক্ৰোধৰ বিলাপ শব্দৰ সমদল
মই যেনে ক্ৰোধৰ বিলা শব্দ সমদ দেৱজিৎ আমি এটা লোকগীত শুনিব বিচাৰিম তোমাৰ কণ্ঠত সেয়া কামৰূপীয়ে হওক বা গোৱালপৰীয়ে হওক একচুৱেলি গানবোৰ ইমান সুন্দৰ সুন্দৰ গানটো ভাল লাগি গৈ আছে মানে লাহে লাহে হস্তিৰ কন্যা গাম দিয়া হস্তিৰ কন্যা বামুণেৰ নাৰী মাথায় নিয়াটাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হায় হস্তির কন্যা রে খানি গো দয়া নাই মাও তক লাগিয়া রে ও মোর হায় হস্তির কন্যা রে খানি গো দয়া নাই মাও তক লাগিয়া রে হস্তির কন্যা বামুণের নারী মাথায় নিয়াটাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হায় হস্তির কন্যা রে কানি গো দয়া নাই মাও তক লাগিয়া রে ও মোর হায় হস্তির কন্যা রে কানি গো দয়া নাই মাও তক লাগিয়া রে আরে বালু ডিল ডিল পঙ্খিরে কান্দে বালুতে পড়িয়া আরে বালু ডিল ডিল পঙ্খিরে কান্দে বালুতে পড়িয়া আরে গৌরী পড়িয়া মাহুত কান্দে ও সখী ঘর বাড়ি ছাড়িয়া সখী ও মোর দান্তাল হাতের মাহুত রে যেই দিন মাহুত ছাড়িয়া যায় নারীর মন মোর পড়িয়া রয় রে ও মোর ভাই হস্তির কন্যা রে কানি গো দয়া নাই মাও তক লাগিয়া রে ও মোর হায় হস্তির কন্যা রে কানি গো দয়া নাই মাও তক লাগিয়া রে ও মোর হায় হস্তির কন্যা রে কানি গো দয়া নাই মাও তক লাগিয়া রে মই অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ শেষ কৰাৰ আগত তোমাৰ কণ্ঠত এটি মই বিহু গীত শুনিব বিচাৰিম কাৰণ মাঘৰ বিহুলৈ মাত্ৰ কেইটামান দিন ইতিমধ্যে সমগ্ৰ অসমতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে নতুন বছৰ ভোগালী বিহু আৰু শেষত তুমি ৰাইজক কি ক'ব বিচাৰিবা মই এই বিহুৰ জৰিয়তে অনুষ্ঠান শেষ কৰিম মই এই বছৰ বিহু শ্ব' কৰিম বুলি ভাবিছোঁ মানে প্লেন কৰিছোঁ এতিয়া চাওঁ কেনেকুৱা কি হয় মই এইটো আশা ৰাখিছোঁ যে ৰাইজে আকৌ যেতিয়া মোক শুনিব বিহু মঞ্চত ৰাইজে আকৌ মোৰ লগত একেলগে গাব বিহু গাব আমি ফূৰ্তি কৰিম একেলগে বলিউড সং গাম সব মিলি একেলগে ফূৰ্তি কৰিম সেইটো মই ৰাইজৰ পৰা আশা ৰাখিছোঁ যে ডেফিনেটলি বিহু কমিটি মোৰ লগত যোগাযোগ কৰিব বা মোৰ যে এজেন্সি থাকিব বা মেনেজাৰ থাকিব তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু হেতু আমি আপডেট দি দিম ডেফিনেটলি
প্ৰাগ নিউজ লগত থাকিব প্ৰাগ নিউজো আমাৰ লগত থাকিব একেলগে আমি কৰিম আৰু ডেফিনেটলি উই উইল ৰক সেইটো মই প্ৰমিছ কৰিছোঁ হয় প্ৰাগ নিউজৰ দৰ্শকসকলে যিসকল দৰ্শকে আমাৰ অনুষ্ঠান উপভোগ কৰি আছে আমি তেখেতসকলকো আজি ধন্যবাদ জনাইছোঁ যে আপোনালোকে দীৰ্ঘদিন বিৰতিৰ পিছত আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী ভাৰত কণ্ঠ অসমৰ গৌৰৱ অসমৰ সুসন্তান দেৱজিৎ চাহাক লগ পালে তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলে আৰু তেখেতৰ গীত শুনিলে গতিকে আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু দেৱজিৎ চাহ ইতিমধ্যে কৈছেই যে বিহুৰ মঞ্চত এবাৰ দেৱজিৎ চাহাক দেখিবলৈ পোৱা যাব আৰু দেৱজিৎ চাহাৰ লগত থাকিব আপোনাৰ আপোন চেনেল আপোনালোকৰ মৰমৰ চেনেল কেৱল প্ৰাগ নিউজে দেৱজিৎ চাহাৰ প্ৰতিটো অনুষ্ঠান ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাব আৰু দেৱজিৎ চাহাৰ প্ৰতিটো বক্তব্য প্ৰতিটো গীত ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত অনুসৰি আমি আপোনালোকৰ কাষলৈ আহিম দেৱজিৎ চাহাক লগত লৈ আহি থকা এই ৰঙালী বিহু উৎসৱত দেৱজিৎ আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ তোমাৰ এটি বিহু গীতৰ কণ্ঠৰে দেৱজিৎ চাহাই বিহু গীতৰ কণ্ঠদান কৰিব আৰু এই বিহু গীতৰ অনুষ্ঠানৰ জৰিয়তে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱজিৎ ভাই বিদায় মাগিম পুনৰ এটা নতুন দিনত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ কিন্তু বিদায়ৰ আগমুহূৰ্তত আহক আমি যাওঁ পুনৰ দেৱজিৎ চাহাৰ ওচৰলৈ এটি বিহু গীতৰ বাবে দেৱজিৎ লিৰিকি বিদাৰি চাবলৈ নহলা মই নাজান বজাৰৰে পুতলা ছিঙি আনি বহি খাবলৈ নহলা মই নাজান বাৰীৰ পকা কমলা লিৰিকি বিদাৰি চাবলৈ নহলা মই নাজান বজাৰৰে পুতলা ছিঙি আনি বহি খাবলৈ নহলা মই নাজান বাৰীৰ পকা কমলা হে মই নাজান কি কৰোঁ এতিয়া মই নাজান তলে পুৰে মুৰে গা মই নাজান কি কৰোঁ এতিয়া মই নাজান তলে পুৰে মুৰে গা লাজুকি মিচিকি হাঁহিৰে সজালা মই নাজান মোৰে কেঁচা কলিজা এই আখনি সপি দিবলৈ নৰলা মই নাজান কেনিবা গুচি গলা এই লাজুকি মিচিকি হাঁহিৰে সজালা মই নাজান মোৰে কেঁচা কলিজা আখনি সপি দিবলৈ নৰলা মই নাজান কেনিবা গুচি গলা মই নাজান কিয় বাৰু নিদিলা মই নাজান তোমাৰ মনৰ ঠিকনা মই নাজান কিয় বাৰু নিদিলা মই নাজান তোমাৰ মনৰ ঠিকনা লিৰিকি বিদাৰি চাবলৈ নহলা মই নাজান বজাৰৰে পুতলা ছিঙি আনি বহি খাবলৈ নহলা মই নাজান বাৰীৰ পকা কমলা